আরে কাক দম দি আছে আপুনি মাইন্ড ইউৰ ল্যাঙ্গুৱেজ আপুনি কোন হয় জাজমেন্ট দিবলৈ জাস্ট গেট আউট আছে আতৰি দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসমৰ এটা আগশাৰী নিউজ চেনেলৰ টক শ্ব' চলি থকা সময়তে কংগ্ৰেছৰ এজন বিধায়কক সেই টক শ্ব'টোৰ মাজৰ পৰা খেদি পঠিয়ালে আৰু কিহৰ কাৰণে খেদি পঠিয়ালে আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব আপোনালোকে চাগে বহুতে এই ভিডিঅ'টো চাইছে ND24ৰ টক শ্ব' চলি থকা সময়তে মুখ্য সম্পাদকক অসভ্যালি আচৰণ কৰিছিলে এইজন কংগ্ৰেছৰ বিধায়কে আৰু কিহৰ কাৰণে তেখেতৰ এই অসভ্যালি আচৰণ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব লাগিব গতিকেলৈ বলকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ো প্ৰথম কথাটো হ'ল যে এই মুহূৰ্তত আমি সুধিব খুজিছোঁ যিগৰাকী স্থানীয় বিধায়ক AK ৰছিদ আলম ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ এই মানুহখিনি এনে বিপৰ্যয়ৰ যে সন্মুখীন হৈছে কোনো মানৱীয় প্ৰমূল্যবোধক সদায় আগস্থান দি অহা মানুহে এই মানুহখিনিৰ যি দুখ কষ্ট এইখিনি সহ্য কৰিব নোৱাৰে এটো সঁচা মই তাৰ লগতে এটা আহ্বান জনাম কোনোবাই বেয়া পালেও ভাল পালেও এটা আহ্বান জনাম আজি সামাজিক মাধ্যমত এগৰাকী ব্যক্তিৰ চৰম পন্থা লোৱাৰ এটা অতিকে দুখ লগা ভিডিঅ' ভাইৰেল হৈ আছে আৰু জনা বুজা মানুহে এইখিনি ভাইৰেল কৰি আছে আমি সাধাৰণতে বাতৰি এটা দিওঁতে আমি তেনে ধৰণৰ যদি কিবা ছবি থাকে আমি ব্লাৰ কৰি দিওঁ আমি ঢাকি দিওঁ যাতে এই কথাবোৰে মানুহৰ মন মগজুত বিৰূপ প্ৰভাৱ যাতে বিস্তাৰ নকৰে আত্মহনন এক অপৰাধ যি কাৰণতেই নহওক যি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততেই নহওক এগৰাকী ব্যক্তি আত্মহনন বা তেওঁ চৰমপন্থা হাতত লৈছে এইটো নিশ্চয়কৈ সহ্য কৰিব নোৱাৰা এটা দৃশ্য গতিকে এইবোৰ ভাইৰেল কৰি সেই পৰিয়ালটোকো অধিক কষ্ট দিয়া হৈছে আৰু গোটেই সমাজখনক এটা নেতিবাচক বাৰ্তাও কৰবাত দিব খোজা হৈছে সেইটো অনুভৱ কৰিছোঁ এগৰাকী ব্যক্তি হিচাপে এগৰাকী সাংবাদিক হিচাপে নহয় গতিকে এই কথাবোৰ ভাইৰেল হ'ব নালাগে আমি কেতিয়াও আত্মহনন চৰমপন্থা ইত্যাদি বিষয়ক উৎসাহিত কৰাটো উচিত নহয় গতিকে তেওঁ পৰিস্থিতিৰ দাগ হৈ পৰিছে সেই সময়ত উপায় নাছিল সেইটো দুখজনক খবৰ আৰু অতিকে বেদনাদায়ক কিন্তু এইবোৰ ভাইৰেল হ'ব নালাগে জনা বুজা মানুহে এইবোৰ কৰি আছে মই সেইটো যাতে নকৰে তাৰ বাবে এটা আহ্বান জনাইছোঁ এগৰাকী নাগৰিক হিচাপে এতিয়া আহিব খুজিছোঁ মই আলম ডাঙৰীয়া আপোনাৰ কাষলৈ এই যিটো পৰিস্থিতি এই পৰিস্থিতিৰ মাজলৈ মানুহখিনি কোনে ঠেলি দিয়ে আপোনালোকে আজি দীৰ্ঘ সময় তাত জনপ্ৰতিনিধি হিচাপে আপোনালোক আছে এতিয়া সেই মানুহখিনিয়ে তাত বনভূমি দখল কৰিছে চৰকাৰী ভূমি দখল কৰিছে তাত কোনো বাধা দিউতা নাছিল যে এদিন আপোনালোক ইয়াৰ পৰা উঠি যাব লাগিব আপোনালোকে লাগিলে আবেদন নিবেদন কৰক আমি আপোনালোকৰ কাৰণে সকাহ লৈ আহোঁ আমি আপোনালোকক কৰবাত সংস্থাপিত কৰাৰ চেষ্টা কৰোঁ এই কথাবোৰ কংগ্ৰেছৰ সেই সময়ৰ কাৰ্যকালত নহল দীৰ্ঘ সময় কংগ্ৰেছ কাৰ্যকালত আছিল আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছতো এই মানুহখিনি যে বিপদৰ সন্মুখীন হ'ব পাৰে সেই কথা উপলব্ধি কৰিব নোৱাৰাটো কংগ্ৰেছৰ এগৰাকী বিধায়ক হিচাপে আপোনালোকৰো দুৰ্বলতা নহয় মই আপোনাৰ কাষলৈ প্ৰাৰম্ভিক মন্তব্যৰ বাবে আহিছোঁ এতিয়া মই আপোনাক কওঁ বাইলেং বৰা ডাঙৰীয়া আপোনাকো এতিয়া এনেকুৱা লাগিছে আপুনি এটা চৰকাৰৰ পাঠ হৈ মোৰ লগত কথা এইবোৰ ভুল নকৰিব আপুনি এইবোৰ ভুল নকৰিব একদম নকৰিব মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ নাই এইবোৰ কথা নক'ব আপোনালোকৰ মুখত আজিকালি নাই আপুনি কিয় ক'লে আপনি এই টকশট নবহক আপনালোকে সরকারের পক্ষ হয় আপনি নিরপেক্ষ হক আপনি প্রথমতে নিরপেক্ষতা পাবনি দিব বনাঞ্চল বুলি কলে নিরপেক্ষতা পাবনি দিব বনাঞ্চল বুলি কব কিয় বনাঞ্চল বুলি কব আপনি না আপনি সিওমাহ কাৰ্পেট কৰিছে আপোনাৰ গাত লাগিছে আপোনালোকে নাই আলম ডাঙৰীয়া আপোনালোকে মানুহখিনি গত দিনে কিয় হেতালি খেলি আছে মানুহখিনি প্লিজ নিৰপেক্ষ নহয় আপুনি মোক নিৰ্ধাৰণ কৰিব নোৱাৰে মই আপোনাৰ পক্ষ ললো বুলি আপোনাৰ পক্ষ ললে নিৰপেক্ষ বেলেগৰ পক্ষ ললে পক্ষপাত এইটো কথা নহয় কাৰো পক্ষ লোৱা নাই মই এজন নিৰপেক্ষ শুনক আপনি নিৰপেক্ষ হওক আমাক দুখক চৰকাৰক দুখক আপোনাক তো দুখিছো ন সাংবাদিকতা কৰক আপনি নিৰপেক্ষ হওক আৰু কি আপোনাৰ মই কি কৰি আছো মই কি ৰাজনীতি কৰি আছো আপোনালোকৰ দৰে কি মই ৰাজনীতি কৰি আছো এই সাধাৰণ মানুহখিনি সহজ সৰল মানুহখিনি এইখিনিক লৈ ৰাজনীতি কোনে কৰি আছে কোনে কৰি আছে আপনি প্ৰথমতে কি ক'লে বনাঞ্চল বুলি নকয় কি বুলি কম মই জনাঞ্চল বুলি কম আপনি কি বনাঞ্চল কৰে আপনি আরে কাক দম দি আছে আপুনি এক মিনিট মই আপোনাৰ পাৰ্টিৰ আপোনাৰ ওয়াৰ্কাৰ নহয় মাইন্ড ইউৰ ল্যাঙ্গুৱেজ প্লিজ আপোনাক কৈছো মাইন্ড ইউৰ ল্যাঙ্গুৱেজ আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব এখন বনাঞ্চল নহয় কি জনাঞ্চল নেকি
কথা ক'বলৈ আহিছে আপুনি কথা ক'বলৈ আহিছে মানুহবোৰৰ লগত হেতালি খেলি থাকিব মানুহে সুইচাইড কৰিছে তাত কথা ক'বলৈ আহিছে আপোনালোকে কথা ক'ব আহিছে মানুহে তাত সুইচাইড কৰে মানুহে তাত সুইচাইড কৰে আপোনালোকৰ কাৰণে মানুহে তাত গুলি খাইছে আপোনালোকৰ কাৰণে কথা ক'বলৈ আহিছে আপুনি কথা ক'বলৈ আহিছে মোক আপুনি মোক কথা ক'বলৈ আহিছে আপুনি মোক কি কংগ্ৰেছে পাইছে নে বিজেপি পাইছে আপুনি আপোনালোকৰ নিচিনা সাংবাদিকৰ কাৰণে হৈছে কিয় চৰকাৰক পক্ষ লৈছে আপুনি শুনক কি চৰকাৰ প্ৰশ্ন কৰা নাই আমি কি চৰকাৰ প্ৰশ্ন কি কথা ক'বলৈ আহিছে আপুনি কি কথা ক'বলৈ আহিছে আপুনি কি কথা ক'বলৈ আহিছে আপুনি কি তথ্য আছে কি তথ্য নাই তথ্য দিম তথ্য শুনিব শুনক ৱেইট এণ্ড ৱাচ আপুনি ৰওক আৰু শুনক আপুনি মোক প্ৰথমবাৰৰ কাৰণে মই কোনোবা এটা টক শ্ব'ত আজি এনেধৰণে উত্তেজিত হ'বলগীয়া হৈছে আপোনালোকৰ দৰে মানুহৰ আচৰণৰ কাৰণে ৱেইট এণ্ড ৱাচ আপোনাক মই কৈ আছো শুনক কিয় বনাঞ্চল নহয় এখন কি জনাঞ্চল নেকি অন ৰেকৰ্ড জনাঞ্চল আছিল নেকি এখন মানুহখিনিক আপোনালোকে সংস্থাপন কৰিব পৰা নাই জনাঞ্চল দিয়ক পত্তা দেখুৱাওক কিয় 15 বছৰ পত্তা নিদিলে মানুহখিনিক মইতো কোৱা নাই মানুহখিনিক পত্তা দিব নালাগে বুলি মইতো কোৱা নাই ভূমি পত্তা দিব নালাগে বুলি আপুনি তথ্য দেখাব বনাঞ্চল বুলি এই যে শুনক আপুনি কিয় উত্তেজিত হ'ল কিয় এটা শব্দত উত্তেজিত হ'ল কিয় চ্যালেঞ্জ কৰক আপুনি চ্যালেঞ্জ কৰি থাকিব যাওক হাইকোৰ্টত যাওক কোৰ্টত যাওক আপনি কিয় আরে রব এক মিনিট আপনি কি উত্তেজিত হইছে ডাঙরিয়া আমি বই এই যে হাইকোর্টত কিয় হইছে আপনি উত্তেজিত হল কিয় মই যে কোন মানুহখিনি কিয় সংস্থাপন নকৰিলে নিরপেক্ষ হোক আরে শুনক আপনি পক্ষপাতক কথা নকব আপনি না আপনি পক্ষপাতক লৈ কথা নকব মোৰ স্থিতিক লৈ কথা নকব আপনি মোৰ স্থিতিক লৈ কথা নকব এক নম্বৰ কথা হল আপোনালোকৰ কংগ্ৰেছৰ মানুহবোৰ নহয় শুনক আপুনি মোক ভালকে ক'ব পাৰে না এখন বনাঞ্চল নহয় বুলি আপোনালোকে নিৰপেক্ষ নহয় কাৰণে আপুনি টকশ্বত নবহ শুনক আপোনালোকে আপুনি নিৰপেক্ষ নহয় কওকচোন কি কৈছে কিয় নিৰপেক্ষ নহয় কিয় নিৰপেক্ষ নোহোৱা দেখিলে আপুনি মোৰ ভাষাখিনি ৰাইজৰ পক্ষত আপোনাৰ পক্ষত নহল বুলি মই নিৰপেক্ষ নহলো কি কথা ক'বলৈ আহিছে কিয় ফৰেষ্ট কলে আপুনি কওক নহয় বুলি কওক নহয় বুলি দাবী কৰক মোক মইতো আপোনাৰ কথা শুনিবলৈ বহি আছো য'ত আপোনাৰ কথা শুনিবলৈ মই ইয়াত বহি আছো আপোনাক মই মাতিছো আপুনি মোক কওক যে বাইলুং ডাঙৰী আপুনি ভুল কৈছে বা বাইলুং আপুনি ভুল কৈছে চৰকাৰে নহয় বিতৰ্কিত এৰিয়া বুলি কওক মই বিতৰ্কিত বুলি মই কিয় ক'ম কিয় বিতৰ্কিত বুলি ক'ব লাগে আৰু আপোনালোকে মানুহ বহুৱাব নোৱাৰিব আপোনালোকে মানুহ বহুৱাব নোৱাৰিব আপোনালোকে সংস্থাপিত কৰিব নোৱাৰিব আপনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে আপুনি কোন হয় জাজমেন্ট দিবলৈ জাজ গেট আউট আছে আছে আপুনি দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে অঁতৰাই দিয়ক তেওঁ অসভ্যালি কৰিছে অঁতৰাই দিয়ক আপুনি নকৰিব আপুনি ধেমালি কৰিবলৈ আহিছে চৰকাৰ দালালি কৰিবলৈ আহিছে দিয়া স্ক্ৰীণত দিয়া তেওঁ কি কয় আৰু শুনো দিয়া কাৰ দালালি কৰিছে কোনে দালালি কৰিছে আপোনালোকে দালালি কৰিব কথা ক'বলৈ আহিছে ইয়াত অসভ্য মানুহ কথা ক'বলৈ আহিছে প্ৰথমবাৰৰ কাৰণে মই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰা এগৰাকী বিধায়কৰ বাবে মই ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰিছে তেওঁলোকে মানুহ সংস্থাপিত কৰিব নোৱাৰে তেওঁলোকে মানুহ তাত বহুৱাব নোৱাৰে এই মানুহখিনিৰ কথা মই সুধিছোঁ যে কিয় বহুৱাব নোৱাৰিলে কিয় তেওঁলোকে নিজৰ মাটি এডোখৰ নাপায় আজিলৈ ভাৰতীয় নাগৰিক এই মানুহখিনিক আপোনালোকে কিয় বহুৱাব নোৱাৰিলে ক'তো কিয় সংস্থাপিত কৰিব নোৱাৰিলে 15 বছৰৰ কাৰ্যকালত তাৰ আগৰ সময়খিনিত প্ৰশ্ন আছিল সেইটো তেওঁৰ জগৰ লাগিল যে তেওঁলোকক সুধিলোঁ কিয় বহুৱাব নোৱাৰিলে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে এইবোৰ মানুহক লৈ মানুহ গুলি খাই মৰিছে মানুহে সুইচাইড কৰিছে ভাইৰেল কৰা হৈছে সেইবোৰ দৃশ্য প্ৰশ্ন আপোনাক এতিয়া আপুনি থাকক অন স্ক্ৰীন মই আপোনাক অন স্ক্ৰীনত ৰাখি
মই আপোনাক তথ্য দি আছোঁ সৰু পথাৰ কথা কওঁ শুনক এই যে আপোনালোকে 2005 চনত এই যিটো অঞ্চল আজি উৰিয়াম ঘাটৰ কথা ওলাইছে ABC আৰু D সেক্টৰ মই আপোনালোকৰ কথা কওঁ শুনক তাত গৈ ধিং ৰূপহীহাটৰ একাংশ পূৰ্ববংগীয় মূলৰ লোক তেওঁলোকে তাত বাহৰ পাতিলে তেওঁলোকক সেই সময়ত জমিয়তৰ একাংশ লোক যোৱাৰ কাৰণে এই জমিয়তৰ যেতিয়া প্ৰশ্ন কৰা হ'ল চৰকাৰৰ আপোনালোকৰ চৰকাৰৰ ৰুখত পৰিলে তাৰ এগৰাকী মহেশ চন্দ্ৰ শৰ্মা নামৰ এগৰাকী আৰক্ষী বিষয়া কথা ক'বলৈ আহিছে এইবোৰ আপোনালোকে মানুহখিনিক সংস্থাপিত কৰক এই মানুহখিনিক আপোনালোকৰ চৰকাৰৰ দিনতে হওক এতিয়া চৰকাৰৰ দিনতে হওক সংস্থাপন কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক কিয় সংস্থাপন নকৰিলে আপোনালোকে কিয় এতিয়া ঘৰিয়ালৰ চকু পানী টুকে কিয় হাছিলা বিলৰ সেই মানুহখিনি আজিলৈ সংস্থাপন নাপাল তেওঁলোকে বান খহনীয়া পীড়িত হৈ তেওঁলোকে ভিন্ন ঠাইলৈ গৈছে সেই মানুহখিনিক আপোনালোকৰ চৰকাৰৰ দিনত যে একথা হ'লেও মাটি দিওঁ কিয় নকৰিলে এইখিনি কাম ভোট বেংক যে আমি থাকিলেহে তহঁতি ইয়াত সংস্থাপিত হৈ থাকিব পাৰিবি আমি আঁতৰি যোৱাৰ লগে লগে তহঁতৰ কাৰণে কিন্তু বিপদ আহিব উলমাই ৰাখিব মানুহখিনিক পট্টাও নিদিব সংস্থাপিতও নকৰিব আৰু ৰাখিবগৈ জংঘলৰ ফালে বাট দেখুৱাব পথ দেখুৱাব আৰু তাৰ পাছত সাংবাদিকক ক'ব নিৰপেক্ষ হয়নে নহয় আপোনালোকৰ সভাপতিয়ে সাংবাদিকক খেদি পঠিয়াব আপোনালোকক কি এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে নেকি প্ৰদেশ কংগ্ৰেছৰ APCCৰ ফালৰ পৰা যে মানুহক আপোনালোকে এনেধৰণে অপদস্থ কৰিব অন স্ক্ৰীন সুযোগ ল'ব সাংবাদিকক বেয়াকৈ ক'ব এইটো কংগ্ৰেছ নহয় এইটো ৰাজীৱ ভৱন নহয় এইটো বিজেপিৰ মুখ্য কাৰ্যালয় নহয় এইটো ND24ৰ ষ্টুডিঅ' মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ আজি শুনি লওক আৰু ভৱিষ্যতে এনেধৰণে কিন্তু কাৰোবাক কথা কোৱাৰ আগত ননচেন্স বুলি কৈছেতো আপোনালোকৰ শালীনতা আপোনালোকৰ কি কোৱালিটি আছে আজি অসমৰ ৰাইজে দেখিছে মই আপোনাক সাৱধান বাণী শুনালো আৰু আপুনি চাই থাকক যে অনাগত দিনত আপোনালোকক এই লোকসকলে এদিন কিদৰে অৱস্থা কৰিব এই লোকসকল আছে বাবে আপোনালোকে অতদিনে তাত বিধায়ক হৈ আহিবলৈ সক্ষম হৈছে এই লোকসকলে বুজি পাইছে যে আপোনালোকে তেওঁলোকৰ বাবে একো নকৰে তেওঁলোকক মাত্ৰ উলমাই ৰাখে আপোনালোকে তেওঁলোকক মাটিও নিদিয়ে ভূমিও নিদিয়ে ভোটাৰ কৰি ৰাখে আপোনালোকে দুৰ্যোগৰ মাজত ৰাখে আপোনালোকে আৰু যেতিয়া সময় আহে উচতাই আপোনালোকে মই কৈছোঁ অন ৰেকৰ্ড ক্ষমা বিচাৰিছোঁ দৰ্শক মণ্ডলী